Hello student, মই আৰিফুল হক আৰু এইটো ভিডিঅ'ত আমি কৰিম ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ 8 কিছু এমসিকিউ। গতিকে চোৱা আমাৰ নেক্সট প্ৰথম কোৱেশ্চনটো কি আছে? প্ৰথম কোৱেশ্চনটো কি আছে? প্ৰথম কোৱেশ্চনটো আছে বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ দূৰত্ব কি বোলা হয়? যিকোনো এটা বস্তু আছে ইয়াৰ পৰা ধৰা হ'ল ই গতি কৰা আৰম্ভ কৰিছে, এইফালে ইমান দূৰ গতি কৰিলে আৰু এইফালে ইমান দূৰ গতি কৰিলে। তেনে চোৱা এইখিনি টোটাল ডিসটেন্স তেওঁ কভাৰ কৰিছে এইখিনি। কিন্তু যদি কোৱা হয় যে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু, এইটো হৈছে প্ৰাৰম্ভিক বিন্দু, এইটো হৈছে অন্তিম বিন্দু, তাহলে এই দুটাৰ মাজৰ যিটো দূৰত্ব হ'ব তাক আমি কি বুলি ক'ম? লয়েষ্ট যিটো দূৰত্ব হ'ব তাক আমি কি বুলি ক'ম? তাক আমি হৰণ বুলি ক'ম। আমি তাক হৰণ বুলি ক'ম। ওকে, সো নেক্সট কোৱেশ্চনটো চোৱা, দ্ৰুতি আৰু বেগৰ এছাই কি কৈছে যে দ্ৰুতি আৰু বেগৰ এছাই কি কৈছে? দ্ৰুতি আৰু বেগ বা স্পীডৰ এছাই কি কৈছে? যে স্পীডৰ এছাই কি? স্পীডৰ এছাই হয় মিটাৰ পাৰ সেকেন্ড। ইয়াক তুমি মিটাৰ পাৰ সেকেন্ড এনেকৈও লিখিব পাৰা। গতিকে আনসাৰটো কি যাব? মিটাৰ পাৰ সেকেন্ড হৈ যাব, হয় না? ওকে, নেক্সট কোৱেশ্চনটো চোৱা। নেক্সট কোৱেশ্চন আমাৰ কি দি আছে? নেক্সট কোৱেশ্চনটো আমাৰ দি আছে যে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? অডোমিটাৰ। যিকোনো গাড়ীৰ মিটাৰ থাকে না, মিটাৰত কি দেখা পোৱা যায়? মিটাৰত দেখা পোৱা যায় যে কিমান দূৰত্ব অতিক্ৰম কৰিলে, তেতিয়াহ'লে এনসাৰটো আমাৰ কি হ'ব লাগে? এনসাৰটো হ'ব লাগে অতিক্ৰম কৰা দূৰত্ব, অৰ্থাৎ মটৰ গাড়ীৰ অডোমিটাৰে কি জোখা হয়? অতিক্ৰম কৰা দূৰত্ব জোখা হয়। ঠিক আছে, হ'ব। নেক্সট কুৱেশ্চন আছে আমাৰ যে যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময় লেখ এডাল কি হ'ব? চোৱা, আমি যদি দূৰত্ব সময় লেখ অংকন কৰো এনেকৈ, ধৰা হ'ল এইফালে তোমাৰ টাইম আছে, এইফালে তোমাৰ কি আছে? ডিসটেন্স, অতিক্ৰম কৰা দূৰত্ব আছে। কৈছে সুষম দ্ৰুতিৰ কোনো কি হোৱা নাই? চেঞ্জ হোৱা নাই। স্পীডৰ কি হোৱা নাই? চেঞ্জ হোৱা নাই। এই ক্ষেত্ৰত কি হৈ যাব? এই ক্ষেত্ৰত আমাৰ হৈ যাব যে তোমাৰ এনেকুৱাকৈ এটা লাইন হ'ব, যে এনেকুৱাকৈ অৰ্থাৎ কি হ'ব যে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব লেখটো এনেকুৱা এডাল চিধা বা সৰল ৰেখা হ'ব, এটা সৰল ৰেখা। তেনেহ'লে ইয়াতে কি হৈ যাব? এনসাৰটো আমাৰ সৰল ৰেখা হৈ যাব। ওকে, নেক্সট কুৱেশ্চনটো আমাৰ চোৱা। কৈছে যে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক কি বুলি কোৱা হয়? অৰ্থাৎ যিটো স্পীড আছে, স্পীড 1 ছেকেণ্ডত যিমান চেঞ্জ হ'ব, 1 ছেকেণ্ডত যিমান স্পীড চেঞ্জ হ'ব তাক কি বুলি কোৱা হ'ব? 1 ছেকেণ্ডত যিমান স্পীড চেঞ্জ হ'ব না, তাক কি কোৱা হ'ব জানা? তাক কোৱা হ'ব ত্বৰণ, এক্সিলাৰেশ্যন। তাক কি বুলি কোৱা হ'ব? এক্সিলাৰেশ্যন বুলি কোৱা হ'ব। ইয়াৰ আনসাৰটো আমাৰ কি হৈ যাব? চি, কি? ত্বৰণ। নেক্সট কৈছে যে এজন গাড়ী চালকে গাড়ীখন পূবে 60 কিলোমিটাৰ, পশ্চিমে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। গাড়ীখনৰ হৰণ হ'ব। চাওক, আমাৰ এনেকুৱা এইফালে থাকে পূব, এইফালে থাকে আমাৰ পশ্চিম, হয় না? কৈছে যে পূবে 60 কিলোমিটাৰ গৈছে, এইফালে পূবে কিমান কিলোমিটাৰ গৈছে? আমাৰ 60 কিলোমিটাৰ গৈছে। আৰু কি কৈছে যে পশ্চিমে 30 কিলোমিটাৰ গৈছে। ইয়াৰ পৰা আৰম্ভ কৰিছিলে এইখিনিলৈকে, এইখিনি 60 কিলোমিটাৰ, আকৌ পশ্চিমে এইফালে আকৌ 30 কিলোমিটাৰ আহিছে, আকৌ কিমান কিলোমিটাৰ আহিছে? 30 কিলোমিটাৰ আহিছে। এইফালে 30 কিলোমিটাৰ আহিছে। তেনেহ'লে হৰণ কি হ'ব? হৰণ মানে কি হয়? য'ৰে পৰা তুমি আৰম্ভ কৰিছা আৰু য'ত তুমি ৰখিছা, ইয়াৰ মাজত যিটো মিনিমাম ডিসটেন্স হ'ব, যিটো শৰ্টকাট ডিসটেন্স হ'ব, সেই ডিসটেন্সক কি বুলি কোৱা হ'ব? এই ডিসটেন্সক কি বুলি কোৱা হ'ব? হৰণ বুলি কোৱা হ'ব। তেনেহ'লে ইয়াতে আৰম্ভ কৰিছিলে, এই বিন্দু যদি এ হয়, এই বিন্দু যদি বি হয়, তেনেহ'লে এই ডিসটেন্স কিমান হ'ব? টোটেল 60 আছিল। টোটেল কিমান আছিল? 60 আছিল। এইখিনি কিমান আছে? 30। গতিকে এইখিনি কিমান হ'ব? 30। গতিকে আনসাৰটো আমাৰ কি হৈ যাব? বি নম্বৰ আনসাৰ হৈ যাব 30। ঠিক আছে, হ'ব। নেক্সট কুৱেশ্চনটো চোৱা কি আছে? নেক্সট কুৱেশ্চনটো আমাৰ আছে 60 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে স্পীডেৰে গতি কৰা গাড়ী এখনে মিনিটত অতিক্ৰম কৰা দূৰত্ব হ'ব। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্চন হ'ব পাৰে।
এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ব পাৰে যে 60 কিলোমিটাৰ স্পীড আছে স্পীডটো আমাৰ কিমান দি আছে 60 কিলোমিটাৰ প্ৰতি ঘন্টাত দিয়া আছে কিন্তু কৈছে যে 1 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব হয় ইয়াতে কিন্তু এটা কিন্তু ঘন্টাত আছে ঘন্টা আৰু এটো কি লাগে আমাৰ এটা আমাৰ কি লাগে এটা আমাৰ কি লাগে মিনিটত লাগে গতিকে আমাৰ ডিসটেন্স লাগে ন আমার ডিসটেন্স লাগে ডিসটেন্স বলতে কি হয় ডিসটেন্স কি হয় স্পিড ইনটু টাইম হয় স্পিড আমার কিমান দি আছে 60 কিলোমিটার প্রতি ঘন্টা দি আছে আর এটা সময় আছে সময়টো আমার কিমান হ'ব সময়টো আমাৰ হ'ব 1 মিনিট গতিকে এক কি কৰিব লাগিব ইয়াতো ঘন্টাত কিমান লাগিব ঘন্টাত নিব লাগিব এই একক আমি 60 হৰণ কৰিলে এই ঘন্টাত হৈ যাব কাৰণ 60 মিনিটত কি হয় 1 ঘন্টা হয় গতিকে 1/60 ওকে এই 60 ক্যান্সেল যাব না গতিকে 1 হ'ব আৰু ডিসটেন্স মানে কি দূৰত্ব দূৰত্বৰ একক কি হৈ যাব দূৰত্বৰ একক হৈ যাব আমাৰ কিলোমিটাৰ হ'ব গতিকে ইয়াতে এনসারটো আমাৰ ওকে ইয়াতে চোৱা ইয়াতে 15 নহয় ইয়াতে 1 হৈ যাব আৰু এনসারটো আমাৰ কি হৈ যাব 1 কিলোমিটাৰ হৈ যাব ঠিক আছে হ'ব আচ্ছা চোৱা আমাৰ নেক্সট কোৱেশ্চনটো কি দি আছে আমার নেক্সট কোয়েশ্চন কি দি আছে চোৱা নেক্সট কোয়েশ্চন তোমার দি আছে যে ত্বৰণৰ এস একক কি হয় ত্বৰণৰ এস একক কি এক্সেলারেশন এ এর এস একক কি হয় এর এস একক কি হয় মিটার পার সেকেন্ড স্কয়ার হয় মিটার পার সেকেন্ড স্কয়ার হয় ত্বৰণৰ এস একক মনত ৰাখিব লাগিব তোমাৰ মনত ৰাখিব লাগিব হ'ব গতিকে ইয়াতে কি আছে কত আছে ইয়াতে আছে মিটার পার সেকেন্ড স্কয়ার মিটার পার সেকেন্ড স্কয়ার আমার आंसर हो যাব হয় ওকে 9 নম্বৰটো চোৱা 9 নম্বৰটো কি দিছে যদি দূৰত্ব সময় লেখ এডাল সৰল রেখা হয় ঠিক আছে এটা হচ্ছে দূরত্ব এটা হচ্ছে দূরত্ব এটা হচ্ছে ডিসটেন্স এটা হচ্ছে টাইম এটা দূরত্ব সময় লেখ এটা হচ্ছে আমার লেখ দূরত্ব আৰু সময় লেখ এনেকুৱা কৈছে যে দূরত্ব সময় লেখ এডাল সরল রেখা হয় এইটো সরল রেখা হৈছে ই কি হৈছে ই সরল রেখা হৈছে হয়নে তেন্তে বন্ধুটো নহয় একচুয়ালি বস্তুটোৰ তেনেহলে বস্তুটোৰ দ্ৰুতি বা স্পিড কিমান হ'ব বস্তুটোৰ দ্ৰুতি বা স্পিড কিমান হ'ব চোৱা যদি ইয়াৰ আগতে কোৱেশ্চনটো পালো যে যদি এনেকুৱা সৰল ৰেখা হয় তেনেহলে স্পিডটো কি হ'ব লাগিব সুষম মানে চেঞ্জ নহয় স্পিড কি নহয় চেঞ্জ নহয় স্পিডটো চেঞ্জ নহয় মানে স্পিডটো সুষম হ'ব লাগিব এনসার নাম্বার কি যাব আমার বি হৈ যাব সুষম হৈ যাব স্পিডটো যদি সুষম হয় মানে চেঞ্জ নহয় তেনেহলে আমাৰ কি হ'ব যেটো দূৰত্ব সময় লেখ আছে এডাল এইটো এডাল সৰল ৰেখা হৈ যাব হয় ওকে নেক্সট বেগ হোল স্কেলাৰ ৰাখি ভেক্টৰ নহয় স্কেলাৰ নহয় ভেক্টৰ ৰাখি ওপৰৰ আটাইকেইটা ঠিক আছে চোৱা আমি কৈছো যে দুই ধৰণৰ ৰাশি আছে এটা আছে স্কেলাৰ ৰাশি আনটো আছে ভেক্টৰ ৰাশি কৈছে কি যে স্কেলাৰ যিবিলাক ৰাশি আছে তাৰ কেৱল মান আছে মানে ইয়াৰ কেৱল ভ্যালু আছে কিন্তু দিশ বা ডাইরেকশন নাই যেগুলো ভেক্টর রাখি হয় তার ভ্যালু আছে আর তার কি আছে দিশও আছে তার মান বা ভ্যালু আছে তার কি আছে দিশও আছে তেনেহলে যেটো স্পিড হয় স্পিডৰ কি হয় কোনফালে স্পিড কোনফালে গৈ আছে তোমাৰ কোনফালে গৈ আছে ইয়াৰ এটা মান ইয়াৰ এটা দিশও আছে ইয়াৰ এটা মানো আছে যে 60 কিলোমিটার প্রতি ঘন্টা স্পিডত গৈ আছে কত গৈ আছে উত্তৰ ফালে গৈ আছে নৰ্থৰ ফালে গৈ আছে তেনেহলে ইয়াতে ভ্যালু আছে চোৱা দিশও আছে গতিকে ইয়াটা কি হৈ যাব আমাৰ এটা ভেক্টৰ ৰাশি হৈ যাব বেগ হল এটা ভেক্টৰ কোয়ান্টিটি বা ভেক্টৰ ৰাশি নেক্সট কোৱেশ্চন তুমি কি দিছা গতিশীল বস্তু এটাৰ সৰল গতিশীল বস্তু এটাৰ হৰণ শূন্য যেতিয়া গতিশীল বস্তুটোৰ এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ হ'ব পাৰে গতিশীল বস্তু এটাৰ হৰণ শূন্য যেতিয়া গতিশীল বস্তুটোৰ প্ৰাৰম্ভিক
যেতিয়া বস্তুটোৰ প্ৰাৰম্ভিক বিন্দু ভিন্ন হয় বা অন্তিম বিন্দু ভিন্ন হয় বা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয় বা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়। চাগে তোমালোকে এটি আনসাৰ কৰিব পাৰিবা, কাৰণ চোৱা ডিসপ্লেসমেন্ট ইয়াৰ পৰা মই আৰম্ভ কৰিছিলো, ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিছিলো, এইফালে গৈছো, এইফালে গৈছো, এইফালে গৈছো, এইফালে গৈছো, যিমান দূৰলৈকে নাযাওঁ কিয় আকৌ যদি মই এইটো বিন্দুত আহি উপস্থিত হৈছো, তেনেহলে মোৰ ন্যূনতম দূৰত্ব কিমান হৈছে, ইয়াৰ পৰা আৰম্ভ কৰিছো ইয়ালৈ শেষ হৈছে, মানে ইয়াতে যেটো শৰ্টকাট যেটো ডিসটেন্স হ'ব প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত সেইটো কি আছে, 0 আছে। আৰু 0 আমি কেতিয়া পাম, যেতিয়া প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু কি হয়, একেটাই হয়। গতিকে ইয়াৰ আনসারটো কি হ'ব লাগে, ইয়াৰ আনসারটো হ'ব লাগে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হয়। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু কি হয়, একেটাই হয়। আনসার নম্বৰ কি হৈ যাব আমাৰ, ডি ইজ দা কারেক্ট আনসার হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, 36 কিলোমিটাৰ প্ৰতি ঘন্টা তলৰ কোনটোৰ সমান। ইয়াতে তাৰমানে গোটেইকেইটা তোমাৰ মিটাৰ পাৰ ছেকেণ্ড ল'ব পাৰিছে। 36 কি দি আছে আমাৰ, কিলোমিটাৰ প্রতি ঘন্টা দি আছে, হয়। এই কিলোমিটার প্রতি ঘন্টাক আমি মিটার প্রতি সেকেন্ড বা মিটার পার সেকেন্ডত নিব লাগে। ইয়াক আমি মিটার পার সেকেন্ডত কৰিব লাগে, নিব লাগে। চোৱা ইয়াতে 36 কিলোমিটাৰ দি আছে, তোমাৰ কিলোমিটাৰ প্ৰতি ঘন্টা দি আছে, এইটো এটা ডাঙৰ মান হয় কিলোমিটাৰটো, আৰু মিটাৰ পাৰ সেকেন্ডটো কি হয়, সৰু মান হয়। যেতিয়া তুমি ডাঙৰ মানটো সৰু মানলৈ ৰূপান্তৰ কৰিবা হা, তেতিয়া তুমি ইয়াক 5/18 ৰে পূৰণ কৰিবা। আৰু যদি তোমাৰ চাবত দিয়া আছে 36 মিটাৰ পাৰ সেকেন্ড, ইয়াক যদি কিলোমিটাৰ প্ৰতি ঘন্টাত নিব লাগে, তেনেহলে ইয়াক তুমি 18/5 ৰে পূৰণ কৰি দিবা, শর্টকাট হৈ যাব। 18 2 গুণ 34 হয়, 5 2 গুণ 10 মিটাৰ পাৰ সেকেন্ড হ'ব ইয়াৰ আনসাৰ। আৰু যেটো আমাৰ অপশন নম্বৰ চিত আছে 10 মিটাৰ পাৰ সেকেন্ড হ'ব। ঠিক আছে, হ'ব। নেক্সট ওয়ান কৈছে যে তলৰ কোনটো এটা সুষম বৃত্তীয় গতি, বৃত্তীয় গতি কেনেকুৱা হয়, এনেকুৱা হয় না, সার্কুলার মোশন, এইটো আমাৰ বৃত্তীয় গতি হয়, এনেকুৱা ইয়াতে কেন্দ্ৰ কৰি ঘূৰি আছে এনেকৈ। তলৰ কোনটো এটা সুষম বৃত্তীয় গতি হয়, কৈছে যে ক্রিকেট বল এটাৰ গতি, ক্রিকেট বলটো তোমাৰ এনেকুৱাকৈ ঘূৰি নাথাকে নহয়, এনেকৈ ঘূৰি নাথাকেতো। আমাৰ চোৱা এইটো হ'ব নোৱাৰে তেনে আনসাৰ। এটা স্টেশনৰ পৰা আন এটা স্টেশন ৰেলগাড়ী, ইটো কি হ'ব, ই সৰল ৰৈখিক হ'ব, ই কি হ'ব, স্ট্রেট লাইন হ'ব বা সৰল রৈখিক হ'ব, হয়নে। গতিকে ই আনসাৰ হ'ব নোৱাৰে। ফুটবল খেলুৱৈয়ে এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি। ফুটবলটো আমাৰ কেনেকুৱা হৈ যায়, এনেকুৱা হৈ যায়, হয় না। ইও এটা স্ট্রেট লাইন বা সৰল ৰৈখিক গতি হ'ব পাৰে, ইও হ'ব নোৱাৰে। বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহ গতি। ইয়াতে পৃথিৱী আছে, বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহ গতি। ইয়াতে এই উপগ্ৰহ বিলাক ইয়াৰ চাৰিওফালে এনেকৈ ঘূৰি আছে, এনেকৈ কি আছে, ঘূৰি আছে। গতিকে এইটো আমাৰ হৈ যাব ফাইনেল এনসাৰ। বৃত্তীয় কৈয়ে দিছে না, বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি। চোৱা কৈছে কি, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো কৈছে কি আমাৰ, গতিশীল বস্তু এটাৰ বেগৰ হ্ৰাসৰ হাৰক, গতিশীল বস্তু এটা আছে, ইয়াৰ যেটো স্পীড আছে, স্পীডৰ হ্ৰাসৰ হাৰক কি বুলি কোৱা হয়, হ্ৰাস হোৱাৰ হাৰক, মানে 1 ছেকেণ্ডত যিমানখিনি হ্ৰাস হয় তাক কি বুলি কোৱা হয়, ত্বৰণ বুলি কোৱা হয়, ধ্ৰুতি বুলি কোৱা হয়, মন্থৰণ বুলি কোৱা হয়, বেগ বুলি কোৱা হয়। গতিশীল বস্তু বেগৰ হ্ৰাসৰ হাৰক কৈছে, বেগৰ হ্ৰাস মানে বেগটো হ'বই নোৱাৰে, ত্বৰণটো হ'বই নোৱাৰে, আৰু তোমাৰ স্পীডটো, গতিশীল বস্তুৰ স্পীডটো ইয়াতে উল্লেখ কৰি দিছে, হ্যাঁ স্পীডটো, তেনেহ'লে আমাৰ হয়তো কি হৈ যাব, ইয়াৰ আনসাৰ মন্থৰণ হৈ যাব। ফাইন, ইয়াতে কি হৈ যাব, ইয়াৰ মন্থৰণ হৈ যাব, ইয়াৰ ফাইনেল উত্তৰ, হয়।